নমস্কাৰ সমূহ ছাত্ৰ ছাত্ৰীকে আজিৰ এই খণ্ডটিলৈ স্বাগতম জনাইছোঁ। আজি আমি এই খণ্ডটিত নৱমান শ্ৰেণী বিজ্ঞানৰ আমাৰ চাৰিওকাষৰ বস্তুবোৰ বিশুদ্ধনে এই যিটো অধ্যায় ইয়াৰ এটা আগৰ খণ্ডত আমি কিছু আলোচনা কৰিছোঁ। আজি তাৰ পাছৰ পৰাই যি প্ৰলম্বন আৰু কলয়দীয় দ্ৰৱৰ ইয়াৰ বিষয়ে কিছু আমি আলোচনা কৰিবলৈ চেষ্টা কৰিম। ইয়াৰ আগৰ খণ্ডটোৰ পাছৰ পৰাই যে প্ৰলম্বন আমি পাইছিলোঁ যে প্ৰলম্বন কি বস্তু। এতিয়া প্ৰলম্বন হ'ল যে অসমহত্ব মিশ্ৰণ, এটা অসমহত্ব মিশ্ৰণ। সমহত্ব মিশ্ৰণ আৰু অসমহত্ব মিশ্ৰণৰ পাৰ্থক্য আমি পাই আহিছিলোঁ যে কোনো এটা দ্ৰৱত যে দ্ৰৱত সেই দ্ৰৱটোত বিভিন্ন সংযুক্তি পদাৰ্থৰ সংযুক্তি সকলো অংশতে যদি একেই হয় তেতিয়া সেইটো এটা সমহত্ব মিশ্ৰণ আছিলে। আৰু অসমহত্ব মিশ্ৰণ আছিলে যে তাৰ যিবোৰ পদাৰ্থ কণিকা সংযোজিত যদি সকলো ঠাইতে সমান বা একেই নহয় সেইটো এটা অসমহত্ব মিশ্ৰণ আছিলে। এতিয়া এই যিটো প্ৰলম্বন হ'ল এইবোৰ হ'ল এটা অসমহত্ব মিশ্ৰণ। এতিয়া এই প্ৰলম্বনটো গোটা পদাৰ্থ তৰলত বিস্তাৰিত হৈ থাকে। তৰল যেতিয়া আমি অলপ তৰল লওঁ, এটা পাত্ৰত যেতিয়া আমি তৰল লওঁ সেই তৰলত কিছু আমি যেতিয়া গোটা পদাৰ্থ দি দিম, ধৰি ল'লোঁ আমি যেতিয়া চেনি দিলোঁ বা নিমখ দিলোঁ, সেইবোৰ তাৰ লগত সম্পূৰ্ণভাৱে দ্ৰৱীভূত হৈ যায়। গতিকে সেইটো এটা সমহত্ব মিশ্ৰণ আছিলে। প্ৰলম্বন এনেকুৱা কিছুমান বস্তু য'ত আমি যেতিয়া দি দিওঁ তাত আমি যেতিয়া তাৰ কিছু সময় পাছত সেইখিনি তলত অৰ্ধক্ষেপ হিচাপে ৰৈ যায় আৰু সেইটোৱে হ'ল অসমহত্ব মিশ্ৰণ। এতিয়া গোটা পদাৰ্থ প্ৰলম্বন এনেকুৱা বস্তু যিবোৰ অসমহত্ব মিশ্ৰণ আৰু এই প্ৰলম্বনত কিছুমান গোটা পদাৰ্থ তৰলত বিস্তাৰিত হৈ থাকে। পোহৰৰ কণিকাবোৰ আৰু কি হয় এই প্ৰলম্বনবোৰে কি কৰে, পোহৰৰ কণিকা বিচ্ছুৰিত কৰে। এতিয়া কিছুমান অসমহত্ব মিশ্ৰণ আছে, ধৰা বোকা আৰু পানী মিশ্ৰণটোৱে কেতিয়াও পোহৰৰ কণিকা বিচ্ছুৰিত কৰিব নোৱাৰে হঠাৎ কিন্তু ইয়াত যিবোৰ প্ৰলম্বন আছে কিছুমান এনেধৰণৰ অসমহত্ব মিশ্ৰণ আছে যিবোৰ পোহৰৰ কণিকা বিচ্ছুৰিত কৰে। অৰ্থাৎ পোহৰৰ কণিকা যোৱা পোহৰ যোৱা সেই ৰাস্তাবোৰ পথটো এই যিবোৰ প্ৰলম্বনৰ কণিকাবোৰে সুনিৰ্দিষ্ট কৰি দেখাই দিয়ে। যেতিয়া এটা আমি পাত্ৰত যেতিয়া কিছু অসমহত্ব মিশ্ৰণ ল'ম, প্ৰলম্বন থকা সেই অসমহত্ব মিশ্ৰণ যেতিয়া ল'ম তেতিয়া তাৰ এটা কাষৰ পৰা যেতিয়া আমি পোহৰ ৰশ্মি পাৰ হ'ব দিম তেতিয়া সেই পাত্ৰটোৰ মাজে যেতিয়া পোহৰ ৰশ্মি পাৰ হৈ যাব তেতিয়া তাত কিছুমান প্ৰলম্বনৰ কণিকা তাৰ ভাঁহি ফুৰা দেখিবলৈ যাব পাত্ৰটোৰ তৰলখিনিত। অৰ্থাৎ সেইখিনি হ'ল প্ৰলম্বন আৰু এটা অসমহত্ব মিশ্ৰণ, যিটো সমহত্ব মিশ্ৰণৰ পৰা সম্পূৰ্ণৰূপে পৃথক। আমি সমহত্ব মিশ্ৰণ এটাত কেতিয়াও এই যিটো পোহৰ ৰশ্মি বিচ্ছুৰিত হৈ যোৱা পথটো আমি কেতিয়াও দেখিবলৈ নাপাওঁ। অৰ্থাৎ যেতিয়া আমি ছ'ডিয়াম ক্লৰাইড পানীৰ লগত যেতিয়া বিক্ৰিয়া ঘটাওঁ তেতিয়া সেই ছ'ডিয়াম ক্লৰাইড অৰ্থাৎ আমি যিবোৰ নিমখ খাওঁ সেই খোৱা নিমখখিনি পানীৰ লগত বিক্ৰিয়া কৰাৰ পাছত যেতিয়া আমি গুলি ৰাখিম তাৰ পাছত আমি কেতিয়াও তাত এটা পোহৰ ৰশ্মি বিচ্ছুৰিত হৈ যোৱা পথ দেখিবলৈ নাপাম। সেইটোৱে হ'ল প্ৰলম্বন। তাৰপিছত আহিছে কলয়দীয় দ্ৰৱ। কলয়দীয় দ্ৰৱবোৰ কি আছিল যে কলয়দীয় দ্ৰৱবোৰ যে প্ৰলম্বনৰ কণিকাবোৰতকৈ কিছু ক্ষুদ্ৰ। এতিয়া প্ৰলম্বনৰ কণিকাবোৰ যিবোৰ আছিল যেতিয়া মিশ্ৰণ এটাত আমি কিছু অসমহত্ব মিশ্ৰণে সেইটো তাত কিছুমান কণিকা আমি ঢালিলোঁ তৰলত কিছুমান গোটা পদাৰ্থ খুব ক্ষুদ্ৰ কিছু। এতিয়া এই কলয়দীয় দ্ৰৱবোৰ হ'ল প্ৰলম্বনৰ কণিকাবোৰতকৈ ক্ষুদ্ৰ। প্ৰলম্বনৰ যিবোৰ কণিকা আছিল সেইবোৰ তাতকৈ কলয়দীয় দ্ৰৱবোৰ কণিকাবোৰ যথেষ্ট ক্ষুদ্ৰ, দেখাত সমহত্ব মিশ্ৰণৰ দৰেই কলয়দীয় দ্ৰৱবোৰ, কিন্তু এক প্ৰকাৰে যেতিয়া আমি চাওঁ তেতিয়া সেই কলয়দীয় দ্ৰৱবোৰ এটা অসমহত্ব মিশ্ৰণ। উদাহৰণস্বৰূপে আমি যেতিয়া গাখীৰৰ কথাটো কওঁ, গাখীৰ দেখাত সম্পূৰ্ণৰূপে এটা সমহত্ব মিশ্ৰণৰ দৰে, কিন্তু গাখীৰ হ'ল এটা অসমহত্ব মিশ্ৰণ। গাখীৰত কিছুমান প্ৰলম্বনৰ কণিকা থাকে। প্ৰলম্বনৰ কণিকা থকাৰ বাবে এই গাখীৰ হ'ল এটা কলয়দীয় দ্ৰৱ। তাৰ আমি এটা উদাহৰণ ল'ব পাৰোঁ যে তিনডেলৰ পৰিঘটনা। তিনডেলৰ যিটো পৰিঘটনা তাত কি হয়, কিছুমান অসমহত্ব মিশ্ৰণৰ সংযুক্তি, অসমহত্ব মিশ্ৰণ হৈ থাকিব। তাত হয়তো বায়ু থাকিব পাৰে, কিছুমান বায়ু কণিকা থাকিব পাৰে, পানী থাকিব পাৰে তাত, সেইবোৰ তিনডেলৰ পৰিঘটনা। এতিয়া তাৰ এটা আমি উদাহৰণ যদি চাবলৈ যাওঁ যে তিনডেলৰ পৰিঘটনা যে এখন বেৰৰ, যেতিয়া আমি বেৰৰ ক্ষুদ্ৰ ফুটাৰে যেতিয়া সূৰ্যৰ ৰশ্মি আহিবলৈ দিম তেতিয়া সূৰ্যৰ ৰশ্মি অহা পোহৰৰ বাটটো সম্পূৰ্ণৰূপে আমাৰ দৃশ্যমান হয়। পোহৰৰ বাটটোৰ মাজে মাজে কিছুমান ক্ষুদ্ৰ বায়ুত কণিকা কিছুমান আমি ভাঁহি থকা দেখিবলৈ পাওঁ। সেইবোৰে হ'ল প্ৰলম্বন আৰু সেইটো এটা তিনডেলৰ পৰিঘটনাৰ অন্তৰ্ভুক্ত। যেতিয়া আমি এখন ডাঠ ঘন বাৰীত যেতিয়া আমি সোমাই যাওঁ তেতিয়া আমি দেখিবলৈ যাওঁ সূৰ্য পোহৰ বাৰীখনৰ গছৰ ফাকেৰে যেতিয়া সূৰ্য পোহৰ আহে, সূৰ্য পোহৰ অহা আমি বাটটো দৃশ্যমান হৈ পৰে। সেইটো এটা তিনডেলৰ পৰিঘটনাৰ উদাহৰণ। এতিয়া আমি ইয়াত এটা ছবি আঁকি ৰাখিছোঁ, যেতিয়া ছ'ডিয়াম ক্লৰাইড আৰু পানী এটা মিশ্ৰণ কৰোঁ, মই খুব খন্তেক আগতে আমি এই কথাটো কৈ গৈছোঁ যে তেতিয়া ছ'ডিয়াম ক্লৰাইড আৰু পানী যেতিয়া এটা মিশ্ৰণ কৰোঁ, মিশ্ৰণৰ মাজেৰে যেতিয়া আমি পোহৰ যিকোনো উৎসৰ পৰা হওক, সূৰ্য পোহৰেই হওক, টৰ্চই হওক, টৰ্চৰ পোহৰটো আমি বিশেষকৈ ইয়াৰ বাবে প্ৰয়োজনীয় হ'ব। টৰ্চৰ পোহৰ যেতিয়া আমি যাবলৈ দিম তেতিয়া টৰ্চৰ পোহৰ যোৱা বাটটো কিন্তু আমাৰ দৃশ্যমান নহয়, কাৰণ ছ'ডিয়াম ক্লৰাইড আৰু পানী মিশ্ৰণটো হ'ল এটা সমহত্ব মিশ্ৰণ। মাত্ৰ
সূৰ্য পোহৰ যোৱা বাটটো এটা অসমহত্ত মিশ্ৰণ বা কলয়ীয় দ্ৰব্য য'ত প্ৰলম্বন থাকে তাতহে দৃশ্যমান হ'ব এতিয়া গাখীৰ আৰু পানীৰ যিটো মিশ্ৰণ সেইটো এটা আমি উদাহৰণ কৰি গৈছিলোঁ যে কলয়ীয় দ্ৰব্য এটা উদাহৰণ গাখীৰ আৰু পানী মিশ্ৰণ যেতিয়া এটা মিহলি কৰিম তেতিয়া সূৰ্যত আমি এটা পোহৰৰ উৎস ৰাখিছিলোঁ পোহৰ উৎসটোৰ পৰা যেতিয়া পোহৰ যাব সেই পোহৰখিনি তাৰ পথটো পোহৰ যোৱা পথ দৃশ্যমান কৰিব আৰু সেই গাখীৰ আৰু পানীৰ মিশ্ৰণটোত আমি কি দেখিবলৈ পাম কিছুমান প্ৰলম্বনৰ কণিকা দেখিবলৈ পাম তাৰপিছতে আহিলে যে প্ৰলম্বনৰ আৰু এই যিবোৰ কলয়ীয় দ্ৰব্য আছিল তাৰ কিছুমান ধৰ্ম আছিল যে খালী চকুৰে দেখি কলয়ীত যিবোৰ প্ৰলম্বন খালী চকুৰে দেখি কাৰণ প্ৰলম্বনবোৰ গোটা পদাৰ্থ এইবোৰ খালী চকুৰে দৃশ্যমান হয় অৰ্থাৎ আমি খালী চকুৰে দেখিবলৈ পাওঁ আমি বতাহতো কেতিয়াবা দেখিবলৈ পাওঁ বতাহ সূৰ্যৰ ৰশ্মিতে আহিব লাগিব সূৰ্যৰ ৰশ্মি যেতিয়া পোহৰৰ পথটো যেতিয়া দৃশ্যমান হয় তেতিয়াহে আমি এই খালী চকুৰে প্ৰলম্বনবোৰ দেখুৱাওঁ দৈনন্দিন জীৱনত আমাৰ খালী চকুৰ সন্মুখত বায়ুত বহুতো বিভিন্ন ধৰণৰ কণিকা ইয়াৰ ভাঙি ফুৰিছে কিন্তু আমি সেইবোৰ দেখিবলৈ নাপাওঁ কিন্তু যেতিয়া তিনডালৰ পৰিঘটনাটো হ'ব যেতিয়া সূৰ্যৰ ৰশ্মি তাৰ মাজেৰে বিচ্ছুৰিত হ'ব যেতিয়া টৰ্চৰ পোহৰ তাৰ মাজেৰে বিচ্ছুৰিত হ'ব তেতিয়াহে আমি প্ৰলম্বনৰ কণিকাবোৰ দেখিবলৈ পাওঁ অৰ্থাৎ এইবোৰ আমি খালী চকুৰে দেখিবলৈ পাওঁ তাৰপিছত পাত্ৰত থৈ দিলে পাত্ৰৰ তলিত জমা হয় অৰ্থাৎ এটা প্ৰলম্বন এটা যেতিয়া আমি সমহত্ত মিশ্ৰণ যেতিয়া আমি গুলি ৰাখোঁ পাত্ৰ এটা যেতিয়া আমি মিশ্ৰিত কৰি দিওঁ তেতিয়া সমহত্ত মিশ্ৰণটো সম্পূৰ্ণৰূপে তাত দ্ৰৱীভূত হৈ যায় যেনেকৈ ছ'ডিয়াম ক্লৰাইড পানীত দ্ৰৱীভূত হৈ গৈছিল কিন্তু এই যিবোৰ প্ৰলম্বনৰ কণিকা এই প্ৰলম্বনৰ কণিকাবোৰ কি হয় পানীত দ্ৰৱীভূত নহয় আমি যেতিয়া বালি বা পানী মিশ্ৰণটো কৰোঁ তেতিয়া সেইবোৰ কিছু সময়ৰ বাবে দ্ৰৱীভূত হৈ যোৱা হয় কিন্তু আমি কিছু সময় যেতিয়া পানীখিনি ৰাখি দিম বা পানী মিশ্ৰণটো যেতিয়া আমি ৰাখি দিম তাৰ তলত গৈ সেইখিনি জমা হৈ পৰিব অৰ্থাৎ এই প্ৰলম্বনৰ কণিকাবোৰ পানীৰ তলিত কিছু সময়ৰ পাছত জমা হৈ পৰে ইয়াৰ পাছতে আহিলে যে প্ৰলম্বনৰ কণিকাবোৰে পোহৰ ৰশ্মি বিচ্ছুৰিত কৰে প্ৰলম্বনৰ যিবোৰ কণিকা আছে সেই প্ৰলম্বনৰ কণিকাবোৰে পোহৰ ৰশ্মি বিচ্ছুৰিত কৰে অৰ্থাৎ পোহৰ যোৱা বাটটো দৃশ্যমান হয় প্ৰলম্বনৰ কণিকাৰ বাবে তাৰপিছত যিবোৰ কলয়ীয় দ্ৰব্য এই কলয়ীয় দ্ৰব্যবোৰ আছিলে যে কণিকাবোৰ ক্ষুদ্ৰ খালী চকুৰে নেদেখি প্ৰলম্বনৰ যিবোৰ কণিকা আছিল প্ৰলম্বনৰ কণিকাবোৰতকৈ এই কলয়ীয় দ্ৰব্য কণিকাবোৰ ক্ষুদ্ৰ যাৰ বাবে আমি কলয়ীয় দ্ৰব্যবোৰ সমহত্ত মিশ্ৰণৰ দৰে দেখি কিন্তু গাখীৰৰ উদাহৰণটো ইয়াত দিছিলোঁ আমি গাখীৰ এটা অসমহত্ত মিশ্ৰণ দেখাত কিন্তু সমহত্ত মিশ্ৰণৰ দৰে তেনেকুৱা কিছুমান আৰু যথেষ্ট উদাহৰণ আছে তাৰপিছত খালী চকুৰে এইবোৰ নেদেখি খালী চকুৰে দেখাত যথেষ্ট অসুবিধা পোহৰ ৰশ্মি বিচ্ছুৰিত হয় ঠিক যেনেদৰে আমাৰ প্ৰলম্বনৰ কণিকাবোৰে পোহৰ ৰশ্মি বিচ্ছুৰিত কৰিছিলে আৰু এই কলয়ীয় দ্ৰব্যবোৰ পোহৰ ৰশ্মি বিচ্ছুৰিত কৰে এতিয়া কলয়ীয় মাধ্যমৰ উপাদান যিটো কলয়ীয় মাধ্যম হ'ল এই মাধ্যমটো কেৱল ইয়াত এটা উপাদানেৰে এই মাধ্যমটো গঠন নহয় ইয়াত দুটা উপাদান থাকিব লাগিব যে ইয়াত দুটা উপাদান আছে এটা বিস্তাৰিত মাধ্যম আৰু এটা বিস্তাৰিত প্ৰাৱস্থা এতিয়া বিস্তাৰিত মাধ্যম আৰু বিস্তাৰিত প্ৰাৱস্থা লগ লাগিয়ে কলয়ীয় মাধ্যমৰ উপাদানটো হৈছে বা কলয়ীয় মাধ্যমটো গঠন হৈছে এতিয়া আমি আমাৰ দৈনন্দিন জীৱনত বিভিন্ন ধৰণৰ কলয়ীয় দ্ৰব্য দেখি আছোঁ আমি ব্যৱহাৰ কৰি থকা বিভিন্ন ধৰণৰ সামগ্ৰী কলয়ীয় দ্ৰব্যৰ এটা উদাহৰণ অৰ্থাৎ এটা অসমহত্ত মিশ্ৰণ কিছুমান অসমহত্ত মিশ্ৰণ এতিয়া এটা বিস্তাৰিত মাধ্যম বুলি কৈ দিয়াৰ লগে লগে এটা মাধ্যম থাকিব লাগিব এটা প্ৰাৱস্থা থাকিব লাগিব যাত গেছ আৰু তৰলৰ যিটো সংমিশ্ৰণ গেছ আৰু তৰল যেতিয়া আমি লগাই দিওঁ এটা গেছ আৰু এটা তৰল পানীয়ে হওক বা গেছ আমি বায়ুমণ্ডলত থকা গেছ যেতিয়া আমি লগ হয় তেতিয়া এটা এৰচল প্ৰস্তুত হয় এইটো হ'ল পদাৰ্থটো আৰু সেই এৰচলৰ কিছুমান উদাহৰণ হ'ল কুঁৱলী বা মেঘ সেইবিলাক হ'ল এটা কলয়ীয় দ্ৰব্য তেনেকৈ ধোঁৱা হ'ব পাৰে বা বিভিন্ন ধৰণৰ তেনেকুৱা যিবোৰ পদাৰ্থ সেইবিলাক কলয়ীয় দ্ৰব্যৰ উদাহৰণ হয় তাৰপিছতে আমি এটা ৰাখিছোঁ যে কলয়ীয় দ্ৰব্যৰ যে বিস্তাৰিত মাধ্যমটো হ'ল গোটা পদাৰ্থ এটা গোটা পদাৰ্থ আৰু আনটো হ'ল তৰল গোটা পদাৰ্থ আৰু তৰলৰ মাজত যেতিয়া বিক্ৰিয়া ঘটিব যা সংমিশ্ৰণ ঘটিব তেতিয়া কিছুমান নতুন পদাৰ্থৰ সৃষ্টি হ'ব যিবোৰ আমি দৈনন্দিন জীৱনত ব্যৱহাৰ কৰি আছোঁ সেয়াই হ'ল জেলি যিবোৰ আমি জেলি হিচাপে গ্ৰহণ কৰোঁ পনীৰ মাখন যেনে যে পনীৰ আৰু মাখন গাখীৰৰ পৰা প্ৰস্তুত হয় আৰু যিহেতু গাখীৰো এটা কলয়ীয় দ্ৰব্য গতিকে কলয়ীয় দ্ৰব্যৰ পৰা পনীৰ মাখন জেলিত কেৱল এটা পদাৰ্থ উপাদান নাথাকে ইয়াত সমহত্ত মিশ্ৰণ নাথাকে অসমহত্ত মিশ্ৰণ তেনেদৰে বিভিন্ন ধৰণৰ উদাহৰণ আছে কলয়ীয় দ্ৰব্যৰ আৰু কলয়ীয় মাধ্যমৰ উপাদানবোৰ অৰ্থাৎ কলয়ীয় মাধ্যমৰ উপাদান হ'বলৈ হ'লে দুটাই অৱস্থা থাকিব লাগিব এটা বিস্তাৰিত মাধ্যম থাকিব লাগিব আৰু এটা বিস্তাৰিত প্ৰাৱস্থা থাকিব লাগিব আৰু তেতিয়া সেই দুটা মাধ্যম সংযোজন হ'ব মিশ্ৰণ হ'ব তেতিয়াই কিছুমান উদাহৰণ আমি নতুন দেখিবলৈ পাম কিতাপত এনেধৰণৰ বিভিন্ন ধৰণৰ উদাহৰণ আছে তোমালোকে ইয়াৰ উদাহৰণবোৰ বিষয়ে অলপ কিছু বিশ্লেষণ কৰিবা যদি কিবা অসুবিধা থাকে তেতিয়া কমেণ্ট বক্সত কমেণ্ট কৰিবা ধন্যবাদ